মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত ক্লাছ 4ৰ নতুন গণিতৰ পাঠ নম্বৰ 2 পূৰণ সেই পাঠটিৰ অনুশীলনী 2ৰ কৰ সমাধানখিনি তোমালোকক কৰি দিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা। 1 নম্বৰত কি দিছিলে চোৱাচোন। 1 নম্বৰত দিছিল যে নেওতা মনত পেলাই পূৰণফলবোৰ লিখা। এইখিনি তোমালোকে মুখে মুখে লিখিব পাৰিবা। ঠিক আছে, নেওতা মনত পেলাই তোমালোকক লিখিবলৈ কৈছে। অৰ্থাৎ তোমালোকৰ নেওতাখন পূৰণ নেওতাখন মুখস্থ আছে নে নাই এইখিনি সমাধান কৰি তোমালোকক চাবলৈ দিছে। এতিয়া চোৱা ক নম্বৰটো কি দিছে চোৱা 7 পূৰণ 9। এতিয়া তোমালোকে 7ৰ ভাগটো মাতাচোন। 7 × 1 = 7, 7 × 2 = 14, 7 × 3 = 21, 7 × 4 = 28, 7 × 5 = 35, 7 × 6 = 42, 7 × 7 = 49, 7 × 8 = 56, 7 × 9 = কিমান হ'ব 63। গতিকে 63 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া তোমালোকে চোৱা খ নম্বৰটো 8 পূৰণ 6, 8 × 6 = কিমান 8ৰ ভাগটো মাতিলে পাই যাবা। 8 × 5 = 40, 8 × 6 = হৈছে 48। ঠিক আছে, 48 লিখা। নেক্সট তোমালোকে চোৱা গ নম্বৰটো। গ নম্বৰত কি দিছে চোৱা 6 পূৰণ 9, 6 × 9 = কিমান 6 × 9 = হৈছে 54। খ নম্বৰটো তোমালোকে চোৱা 4 পূৰণ 8, 4 পূৰণ 8, 8 × 4 = কিমান 8 × 4 = হৈছে 32। ঠিক আছে, এনেধৰণে লিখা। নেক্সট 9 নম্বৰটো চোৱা 3 পূৰণ 14। এতিয়া 14ৰ ভাগটো যিসকল ছাত্ৰ ছাত্ৰীৰ মুখস্থ নাই তোমালোকে মুখস্থ কৰি ল'বা, তেতিয়াহে তোমালোকে পূৰণবোৰ কৰিব পাৰিবা। 14 × 14, 14 × 2 = 28, 14 × 3 = কিমান হ'ব 42 হ'ব। ঠিক আছে, প্ৰথম নম্বৰত চোৱা 18 পূৰণ 5, 18 × 5 = কিমান হ'ব 18ৰ ভাগটো তোমালোকে মনত পেলালেই হৈ যাব। 18ৰ 5 গুণ হ'ব 90। ঠিক তেনেকুৱা চোৱা দ্বিতীয় নম্বৰটো চোৱা 19 × 4 = হ'ব 76। তোমালোকে যদিহে এনেকুৱা ধৰণে পূৰণ নেওতা তোমালোকৰ মনত নাথাকে, ধৰি লোৱা তোমালোক পৰীক্ষাত দিলে যে তোমালোকৰ এইখিনি 19 পূৰণ 4 লিখিব দিলে, ধৰা তোমালোক নেওতাখন মনত নাই, তেতিয়া তুমি কি কৰিব পাৰা যেনে ধৰা চোৱা 19 দিয়া আছে নহয়, এনেকে লিখি ল'ব পাৰা। 19 লিখি ল'লা, পূৰণ কৰিব দিছে পূৰণ চিন দিলা। নেক্সট কি দিছে চোৱা 4 দিছে, গতিকে 4 লিখা। পূৰণটো কৰি দিয়া। 9 × 4 = 37, 6 হাতে গ'ল কিমান 3, 4 × 1 = 4, 4 × 3 = কিমান হৈ গ'ল 7। চ' আমি ইয়াতে 76 পাইছিলো, 76 পাইছিলো। এনেকুৱা ধৰণে তোমালোকে পূৰণবোৰ কৰি উত্তৰসমূহ ইয়াতে লিখিব পাৰিবা। কিন্তু তোমালোকে এই যিটো পূৰণ কৰি উলিওৱা পদ্ধতি এইটো তোমালোকে পূৰণ কৰি থাকোঁতে বহুত সময়ৰ প্ৰয়োজন হ'ব। কিন্তু যদিহে তোমালোকৰ নেওতাবিলাক মুখস্থ থাকে, পূৰণৰ নেওতা মুখস্থ থাকে, তোমালোকে প্ৰশ্ন দেখাৰ লগে লগে উত্তৰবিলাক তোমালোকে উলিয়াবলৈ পাৰিবা। বৰ্গীয় জ নম্বৰত চোৱা দিছে 15 পূৰণ 7, 15 × 7 = কিমান হ'ব 15 × 7 = হৈছে 105। এনেধৰণে লিখা। জ নম্বৰত দিছিল 13 পূৰণ 7, 13 × 7 = হৈছে 91। নিয় নম্বৰত দিছিলে 12 পূৰণ 8, 12 × 8 = হৈছে 96, 9 × 10 = 6 লিখি লোৱা। নেক্সট চোৱা 69 নম্বৰ 17 পূৰণ 4, 17 × 4 = কিমান হয় 17 × 4 = হৈছে 68। তোমালোকে এইটো উত্তৰ এনেদৰে পূৰণ কৰি উলিয়াব পাৰা। 17 পূৰণ 4, 7 × 4 = 28, 8 হাতে গ'ল 2, 4 × 1 = 4, 4 × 2 = 6। চ' আমি ইয়াতেও 68 পালো, ইয়াতেও 68 পালো। ঠিক আছে, নেক্সট তোমালোকে চোৱা 69 নম্বৰ 11 পূৰণ 8, 11 × 7 = কিমান 11 × 7 = হৈছে 88, 88। 16 × 3 = চোৱা 16 × 3 = হ'ব 48। ঠিক আছে, নেক্সট চোৱা 5 পূৰণ 20, 5 × 20 কিমান হ'ব 5 × 20 হৈছে 100, আৰু 20 × 5 = কিমান 20 × 5 = হ'ব 100। ঠিক আছে, এইখিনিত আৰু বুজাবলগীয়া বিশেষ একো নাই, তোমালোকে কেৱল পূৰণ কৰিব দিছে। পূৰণ কৰি সেই পূৰণ ফলখিনি খালী ঠাইখিনি তোমালোকক লিখিবলৈ কৈছে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 2 নম্বৰটো চোৱা। 2 নম্বৰত কি দিছিল 2 নম্বৰত তোমালোকক পূৰণ ফল উলিয়াবলৈ দিছে। গতিকে ভয় কৰিব নালাগে, একেবাৰে ইজি হয়। ঠিক আছে, ক নম্বৰটো তোমালোকে চোৱা। ক নম্বৰত কি দিছিলে 326 পূৰণ 28 দিছে। অৰ্থাৎ 326ক আমাক 28ৰে পূৰণ কৰিবলৈ কৈছে। প্ৰথমতে কি কৰিম আমি এই 326টোক 8ৰে পূৰণ কৰিম। ঠিক আছে, তাৰপিছত 8ৰে পূৰণ কৰা হোৱাৰ পিছত 2ৰে আমি পূৰণ কৰিম। এতিয়া চোৱা 8 ওপৰত কিমান আছে 6 আছে। 8 × 6 = কিমান 8 × 6 = 48ৰ 8, হাতে কিমান গ'ল হাতে গ'ল 4, 8 × 2 = 16, 16ৰ লগতে হাতে যোৱা 4টো যোগ কৰা, 16 × 4 = কিমান হ'ব 20, 20ৰ 0 হাতে কিমান গ'ল এবাৰ হাতে গ'ল 2, 8 × 3 = কিমান 8 × 3 = 24, 24ৰ লগত হাতে থকা 2টো যোগ কৰিলে 24 × 2 = কিমান হ'ব 24 × 2 হ'ব কিমান 26। ঠিক আছে, এতিয়া চোৱা আমাৰ 326ক আমি 8ৰে পূৰণ কৰিলো। এইবাৰ আমি কি কৰিম এই 2টোৰে পূৰণ কৰিম। যিহেতু আমি 2ৰে পূৰণ কৰিম, এই 2ৰ তলে তলে আমি এইখিনিত পাতিম। বহুতো ছাত্ৰ ছাত্ৰী এইখিনিৰ পৰা পাতি যোৱা,
গতিকে এইখিনিৰ পৰা পাতিলে নহ'ব, তোমালোকে যিহেতু 2ৰে পূৰণ কৰিবা, এই 2ৰ তলে তলে তোমালোকে পূৰণফলবিলাক পাতিব লাগিব। ঠিক আছে, এতিয়া তোমালোকে চোৱা নেক্সট চোৱা 6 ইয়াতে কিমান আছে 2, 6 দুগুণ কিমান 6 দুগুণ 12, 12ৰ 2 হাতে গ'ল কিমান হাতে গ'ল 1, 3 দুগুণ কিমান 2 দুগুণ কিমান 2 দুগুণ 4 হাতে 1টো যোগ কৰিলে 4 1 কিমান হ'ব 4 1 হ'ব 5, এবাৰ 3 দুগুণ কিমান 3 দুগুণ হৈছে 6 হয়নে, এতিয়া যোগ কৰি দিয়া এখিনি ইয়াত চোৱা 8 আছে 8 লিখা 2 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 2 হ'ব, 6 আছে 11ৰ 1 হাতে কিমান গ'ল 1, 6 2 8, 8ৰ লগত এই হাতে যোৱা 1টো যোগ কৰিলে কিমান হ'ব 8 1 9, অৰ্থাৎ ইয়াৰে উত্তৰটো আমি কি পালো 9128 পালো। ঠিক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে খ নম্বৰটো চোৱা, ইয়াতে চোৱা 435ৰ লগত 32 পূৰণ কৰিবলৈ দিছে, গতিকে প্ৰথমতে আমি 435ৰ লগত 2 পূৰণ কৰিম, তাৰ পিছত আমি 3 পূৰণ কৰিম। 5 দুগুণ 10ৰ 0 হাতে গ'ল কিমান হাতে গ'ল 1, তাৰ পিছত চোৱা 3 দুগুণ 6, 6ৰ লগত হাতে যোৱা 1টো যোগ কৰিলে হ'ব 6 1 হৈ গ'ল 7, তাৰ পিছত 4 দুগুণ হ'ব 8 হয়নে। এতিয়া নেক্সট চোৱা 5 3 গুণ কিমান 5 3 গুণ 15ৰ 5 হাতে গ'ল 1, 3 3 গুণ 9, 9ৰ লগত হাতে যোৱা 1টো যোগ কৰিলে হ'ব 9 1 10, 10ৰ 0 পাতিলো আকৌ হাতে গ'ল 1, 4 3 গুণ 12, 12ৰ লগত হাতে যোৱা 1টো যোগ কৰিলে হ'ব 12 1 কিমান হ'ব 13 হ'ব। এতিয়া আমি এইখিনি যোগ কৰিম, ঠিক আছে, ইয়াতে হ'ব কিমান 0 হাতে বাছে 12ত 2 হাতে গ'ল 1, 8ৰ লগত 0 যোগ কৰিলে 8 হ'ব, হাতে থকা 1টো যোগ কৰিলে হৈ যাব 8 1 9, ইয়াতে হ'ব 3 ইয়াতে হ'ব 1, কিমান পালো আমি 13,920 পালো। ঠিক আছে, এইটোৱে হৈছে ইয়াৰে উত্তৰ। আশা কৰিছো তোমালোকে ধুনীয়াকে বুজি পালা। এতিয়া আহা আমি গ নম্বৰটো কৰো। এতিয়া চোৱা 9 গুণ কিমান 309ৰ লগত 68 আমাক পূৰণ কৰিবলৈ দিছে হয়নে, গতিকে চোৱা 9 গুণ কিমান 9 গুণ 72ৰ 2 হাতে গ'ল 7, 8ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব, হাতে থকা 7টো যোগ কৰি দিম আমি ইয়াতে 7 হৈ যাব, 8 3 গুণ কিমান 8 3 গুণ হৈছে 24, অৰ্থাৎ 309ৰ লগত আমি 8 পূৰণ কৰোতে 2472 পালো। এতিয়া আমি 309ৰ লগত 6 পূৰণ কৰিম, যিহেতু আমি 6 পূৰণ কৰিম 6ৰ তলে তলে আমি পাতি যাম, 9 6 গুণ 54 4 হাতে কিমান গ'ল হাতে গ'ল আমাৰ 5, এতিয়া চোৱা 6ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব, হাতে থকা 5টো যোগ কৰি দিলে কিমান হ'ব 5 হ'ব, 6 3 গুণ কিমান 6 3 গুণ হৈছে 18, ঠিক আছে। এতিয়া আমি এইখিনি কি কৰি দিম এইখিনি আমি যোগ কৰি দিম, ঠিক আছে। চোৱা ইয়াতে কিমান হ'ব ইয়াতে হ'ব 2 হয়নে, ইয়াতে 2 হ'ব, হাতে 4 কিমান হাতে 4 11ৰ 1 হাতে কিমান গ'ল হাতে 1 গ'ল হয়নে, 5 4 কিমান 9 হাতে 1টো যোগ কৰিলে 9 1 হ'ব 10, 10ৰ 0 আকৌ হাতে গ'ল 1, আধে 2 10, 10ৰ লগত হাতে থকা 1টো যোগ কৰিলে 10 1 হ'ব 11, 11ৰ 1 পাতিলো আকৌ হাতে গ'ল 1, এই 1টোৰ লগত হাতে যোৱা 1টো যোগ কৰি যদি দিও 1 1 কিমান হ'ব 2 হ'ব, অৰ্থাৎ 309ৰ লগত যদিহে আমি 68 পূৰণ কৰো আমি পূৰণফলটো কিমান পাম 21012 পাম। আশা কৰিছো তোমালোকে ধুনীয়াকে বুজি পাইছা, ঠিক আছে। প্ৰথমটোৰ উত্তৰ পালো 9128, দ্বিতীয়টোৰ উত্তৰ পালো 13920, তৃতীয়টোৰ আমি উত্তৰ পালো 21012, এনেকুৱা ধৰণে তোমালোকে লিখি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে ঘ নম্বৰটো চোৱা, ইয়াতে কি আছে চোৱা 568ৰ লগত আমাক কি কৰিব দিছে 72 পূৰণ কৰিব দিছে, গতিকে চোৱা 8 পূৰণ 2, 8 দুগুণ কিমান হ'ব 8 দুগুণ 16 6 হাতে কিমান গ'ল হাতে গ'ল 1, 6 দুগুণ কিমান 6 দুগুণ 12, হাতে থকা 1টো যোগ কৰিলে 12 1 কিমান হ'ব 12 1 হ'ব 13, 13ৰ 3 আকৌ হাতে গ'ল 1, 5 দুগুণ 10, হাতে থকা 1টো যোগ কৰিলে 10 1 কিমান হ'ব 10 1 হ'ব 11, ঠিক আছে। এতিয়া নেক্সট চোৱা 8 পূৰণ 7, এবাৰ 568 আমি 7ৰে পূৰণ কৰিম, 8 7 গুণ 56, 56ৰ 6 হাতে কিমান গ'ল হাতে গ'ল 5, এতিয়া চোৱা নেক্সট 7 6 গুণ কিমান 7 6 গুণ 42, 42ৰ লগত 5 যোগ কৰা 42 পাছে কিমান হ'ব 42 পাছে হ'ব 47, 47ৰ আমি 7 পাতিলো হাতে গ'ল কিমান 4, 7 5 গুণ 35, 35ৰ লগত 4 যোগ কৰা 35 4 কিমান হ'ব 35 4 হ'ব 39, ঠিক আছে। এতিয়া তোমালোকে এইখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব, এনেকুৱা ধৰণে যোগ কৰি দিবা। চোৱা ইয়াতে কিমান হ'ব ইয়াতে হ'ব 6, 6 3 কিমান হ'ব 6 3 9, 7 1 হ'ব কিমান 8, 9 1 হ'ব 10, 10ৰ 0 হাতে গ'ল 1,
3 লগত 1 যোগ কৰিলে হ'ব 4 অৰ্থাৎ আমি কিমান পালো 568 লগত 72 পূৰণ কৰোতে 40896 আমি পালো ঠিক আছে এনেকুৱা ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব নেক্সট তোমালোকে চোৱা 9 নম্বৰটো 9 নম্বৰত দিছিলে 418 লগত 135 পূৰণ কৰিব এতিয়া চোৱা ইয়াতে তলত দুটা আছিলে কাৰণ দুটা লাইন হল এবাৰ তিনিটা হৈ আছে কাৰণে তিনিটা লাইন হ'ব তোমালোকে মনোযোগ দি চাবা প্ৰথমতে আমি 408ক 5 ৰে পূৰণ কৰিম ঠিক আছে 8 5 গুণ 40 40 ৰ 0 হাতে কিমান যাব হাতে যাব 4 5 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব হাতে থকা 4 টো যোগ কৰি দিলে 4 হ'ব 5 4 গুণ কিমান হ'ব 5 4 গুণ হ'ব 20 ঠিক আছে অৰ্থাৎ আমি 418 লগত 5 পূৰণ কৰোতে 2040 পালো এতিয়া আমি কি কৰিম 418 লগত 3 ৰে পূৰণ অৰ্থাৎ 3 ৰে পূৰণ কৰিম 8 3 গুণ কিমান 8 3 গুণ 24 4 হাতে কিমান গল হাতে গল এবাৰ 2 তে নেক্সট ওয়া 3 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব হাতে থকা 2 যোগ কৰিলে 2 হ'ব 4 3 গুণ হ'ব 12 ঠিক আছে তে নেক্সট ওয়া 418 লগত 1 পূৰণ কৰিম 8 1 গুণ কিমান হ'ব 8 1 গুণ হ'ব 8 8 1 গুণ কিমান হ'ল 8 1 গুণ 8 তে নেক্সট ওয়া তোমালোকে 1 ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব আৰু 4 ৰ লগত 1 ৰ লগত 4 পূৰণ কৰিলে হ'ব কিমান 4 চোৱা 400 কিমান পালো 8 পালো গতিকে তোমালোকে চাই যোৱা এবাৰ আমি কি কৰিম এখিনি যোগ কৰিম ইয়াতে কিমান হ'ব চোৱা ইয়াতে হ'ব 0 4 এ 4 হৈ গল 8 8 এ 2 10 10 ৰ লগত 0 যোগ কৰিলে 10 হ'ব 10 ৰ 0 হাতে কিমান যাব হাতে যাব 1 তে চোৱা 2 এ 2 4 4 ৰ লগত হাতে থকা যোগ কৰিলে হ'ব কিমান 5 আকৌ চোৱা 4 1 কিমান হ'ব 4 1 হ'ব 5 অৰ্থাৎ আমি কিমান পালো 55080 পালো এটো হৈছে ইয়াৰে উত্তৰ ঠিক আছে এইখিনি তোমালোকে লিখিব নালাগে মই বুজিয়াবৰ কাৰণে তোমালোকে এইখিনি লিখি দিছো ইয়াৰে উত্তৰটো হ'ল 55080 ইয়াৰে উত্তৰটো হ'ল 40896 আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক একে ধৰণে আমি প্ৰথম নম্বৰটো কৰিম তোমালোকে চাই যোৱা প্ৰথম নম্বৰত কি দিছিলে চোৱা 680 ৰ লগত 408 পূৰণ কৰিব দিছে 18 ত 0 পূৰণ কৰা ইয়াত কিমান হ'ব 0 হ'ব কাৰণ যিকোনো সংখ্যাক যদি আমি 0 ৰে পূৰণ কৰো এই সংখ্যাটোৰ পূৰণফলটো সদায় 0 হয় 8 গুণ কিমান 64 64 ৰ 4 হাতে কিমান গল হাতে গল 6 নেক্সট 8 6 গুণ 48 48 ৰ লগত 6 যোগ কৰা 48 এ 6 কিমান হ'ব 48 ৰ লগত 6 যোগ কৰিলে 48 এ 6 হ'ব 54 ঠিক আছে এতিয়া 680ক আমি 0 ৰে পূৰণ কৰিম 0 ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব এটো গুণৰ লগত 8 পূৰণ কৰিলেও 0 হ'ব ঠিক আছে এটো গুণৰ লগত 6 পূৰণ কৰিলেও কিমান হ'ব 0 হ'ব এনেকুৱা ধৰণে তোমালোকে লিখিব লাগিব নেক্সট তোমালোকে চোৱা এইবাৰ এই 680ক 4 ৰে পূৰণ কৰিম যেটো 4 ৰে পূৰণ কৰিম 4 ৰ তলে তলে আমি পাতি যাম ঠিক আছে 4 ৰ লগত 0 পূৰণ কৰা পূৰণফলটো 4 ৰ তলে তলে পাতি দিয়া 0 হ'ল 8 ৰ লগত 4 পূৰণ কৰা 8 4 গুণ 32 ৰ 2 হাতে কিমান গল এবাৰ হাতে গল আমাৰ 3 হয়নে গতিকে চোৱা নেক্সট 6 4 গুণ 24 24 ৰ লগত এই তিনিটো যোগ কৰি দিয়া 24 25 26 27 হ'ব এতিয়া তোমালোকে এইখিনি যোগ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা 0 ৰ তলত একো নাই গতিকে 0 হ'ব 4 ৰ লগত 0 যোগ কৰিলে হ'ব 4 4 ৰ লগত আকৌ 0 যোগ কৰিলে হ'ব আমি 4 5 ৰ লগত 0 যোগ কৰিলে 5 হ'ব 5 ৰ লগত 2 যোগ কৰিলে 5 এ দিয়ে হ'ব 7 ইয়াতে হ'ব 7 ইয়াতে হ'ব 2 অৰ্থাৎ 680 ৰ লগত যেতিয়া আমি 480 পূৰণ কৰিলো এই পূৰণফলটো আমি পালো কিমান পালো পূৰণফলটো আমি পালো 2,77,440 এইটোৱে হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব আমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি দ্বিতীয় নম্বৰটো কৰিম দ্বিতীয় নম্বৰ কি দিছে চোৱা 3254 ৰ লগত 59 আমাক পূৰণ কৰিবলৈ দিছে 9 4 গুণ কিমান হ'ব 9 4 গুণ হৈছে 37 37 ৰ 6 হাতে গল কিমান হাতে গল আমাৰ 3 এতিয়া চোৱা 9 5 গুণ 45 45 ৰ লগত 3 যোগ কৰাচোন 45 এ 3 হ'ব 48 48 ৰ 8 পাতিলো এবাৰ হাতে কিমান গল এবাৰ হাতে গল 4 9 2 গুণ 18 18 ৰ লগত হাতে থকা 4 টো যোগ কৰা 18 ৰ 4 হ'ব 22 22 ৰ 2 পাতিলো হাতে কিমান গল হাতে গল 2 9 3 গুণ
কিমান 9 গুণ 9 9 দুগুণ 18 9 তিনি গুণ 27 27 লগত 2 যোগ কৰি দিয়া 27 দিয়ে কিমান নহব 28 29 হয়নে চোৱা কিমান পালো 29286 পালো এতিয়া আমি 3254 লগত 5 পূৰণ কৰিম 5 4 গুণ কিমান 5 4 গুণ 20 ৰ 0 হাতে কিমান গল 2 5 5 গুণ 25 25 লগত হাতে থকা 2 টো যোগ কৰি দিয়া 25 দিয়ে কিমান হ'ব 25 দিয়ে হ'ব 27 27 ৰ 7 পাতিলো আকৌ হাতে গল 2 5 দুগুণ 10 10 লগত হাতে থকা 2 টো যোগ কৰা 10 দিয়ে 12 12 2 পাতিলো এবাৰ হাতে কিমান গল হাতে গল 1 দেন নেক্সট চোৱা 5 3 গুণ 15 15 ৰ লগত হাতে থকা একটো যোগ কৰা 15 একে কিমান হ'ব 15 একে হ'ব 16 এতিয়া কি কৰিম আমি এইখিনি যোগ কৰিম ঠিক আছে ইয়াতে কিমান হ'ব 6 হ'ব ইয়াতে হ'ব 8 7 2 হ'ব 9 9 2 হ'ব 11 11 ৰ 1 পাতিলো হাতে গল 1 6 2 8 হাতে থকা একটো যোগ কৰিলে 8 একে কিমান হ'ব 9 আৰু ইয়াতে হ'ব 1 অৰ্থাৎ 3254 লগত 59 যেতিয়া আমি পূৰণ কৰিলো ইয়াৰে পূৰণফলটো আমি পালো 1,91,986 ঠিক তেনেকুৱা ধৰণে আমি বৰ্গীয় জ নম্বৰটো কৰিম তোমালোকে কেৱল চাই যোৱা ঠিক আছে এতে কি দিছে চোৱা 5043 ৰ লগত 214 আমাক পূৰণ কৰিবলৈ কৈছে 4 ৰ লগত 3 পূৰণ কৰা 4 3 গুণ কিমান হ'ব 4 3 গুণ 12 2 হাতে কিমান গল হাতে গল কিমান হাতে 1 গল একটো লিখি ললো 4 4 গুণ 16 16 ৰ লগত হাতে থকা একটো যোগ কৰা 16 একে 17 ৰ 7 হাতে আকৌ গল 1 4 ৰ লগত 0 পূৰণ কৰিলে সংখ্যাটোৰ পূৰণফল 0 হ'ব হাতে থকা একটো যোগ কৰিলে কিমান হ'ব 1 5 4 গুণ হ'ব 20 ঠিক আছে নেক্সট চোৱা এবাৰ 5043 ক একেৰে পূৰণ কৰিম 3 1 গুণ কিমান হ'ব 3 1 গুণ হ'ব 3 4 1 গুণ হ'ব 4 1 ৰ লগত 0 পূৰণ কৰিলে হ'ব 0 5 1 গুণ হ'ব 5 ঠিক আছে নেক্সট চোৱা 3 2 গুণ কিমান হ'ব 3 2 গুণ হ'ব 6 4 2 গুণ হ'ব 8 2 ৰ লগত 0 পূৰণ কৰিলে হ'ব 0 তাৰ পিছত 5 2 গুণ হ'ব 10 ঠিক আছে এতিয়া এইখিনি আমি যোগ কৰি দিম ধুনিয়াকৈ তোমালোকে কেৱল মনোযোগ দি চোৱা ইয়াৰে 2 ৰ তলত একো নাই গতিকে আমি কি লিখিম 2 এ লিখিম 7 3 কিমান 7 3 10 ৰ 0 হাতে কিমান যাব হাতে যাব 1 6 4 10 10 ৰ লগত 1 টো যোগ কৰিলে 11 হাতে থকা 1 টো যোগ কৰিলে হৈ যাব 12 12 2 পাতিলো আকৌ হাতে গল 1 8 ৰ লগত 0 কেইটা যোগ কৰিলে 8 হ'ব হাতে থকা 1 টো যোগ কৰিলে 8 একে হ'ব 9 5 2 কিমান হ'ব 5 2 হ'ব 7 ইয়াতে হ'ব 0 ইয়াতে হ'ব 1 অৰ্থাৎ ইয়াৰে পূৰণফলটো আমি কিমান পালো তোমালোকে চোৱাচোন পূৰণফলটো আমি পালো 10,79,202 ঠিক আছে ঠিক একে ধৰণে আমি জ নম্বৰটো কৰো আহা 6,985 92 ৰে পূৰণ কৰিবলৈ দিছে 5 দুগুণ কি হৰ 0 হাতে গল 1 1 টো তোমালোকে তলত লিখি লবা হয়নে নেক্সট ওয়ান 8 দুগুণ 16 হাতে থকা একটো যোগ কৰিলে 16 একে কিমান হ'ব 70 17 ৰ 7 হাতে আকৌ গল 1 এতিয়া চোৱা 9 দুগুণ 18 18 লগত হাতে থকা একটো যোগ কৰিলে হ'ব 19 19 ৰ 9 আকৌ হাতে গল 1 6 দুগুণ 12 12 লগত হাতে থকা একটো যোগ কৰিলে হ'ব 12 একে 13 ঠিক আছে 13 হৈ গল এতিয়া নেক্সট তোমালোকে চোৱাচোন ইয়াৰে পিছত কি হ'ব এবাৰ 6985 9 ৰে পূৰণ কৰিম 5 9 গুণ কিমান 5 9 গুণ 45 ৰ 5 হাতে কিমান যাব এবাৰ হাতে গল 4 হয়নে এতিয়া নেক্সট চোৱা 9 8 গুণ কিমান 72 72 ৰ লগত হাতে থকা 4 টো যোগ কৰি দিলে 72 ৰ 4 কিমান হ'ব 76 হ'ব 76 76 ৰ 6 পাতিলো হাতে কিমান যাব হাতে যাব 7 নেক্সট চোৱা 9 9 গুণ 81 81 ৰ লগত 7 যোগ কৰা 81 হাতে হ'ব 88 88 ৰ 8 এবাৰ হাতে কিমান যাব হাতে যাব 8 নেক্সট চোৱা 9 6 গুণ 54 54 ৰ লগত 8 যোগ কৰা 54 8 হ'ব কিমান হ'ব 62 হ'ব হয়নে এতিয়া এইখিনি কি কৰিম ধুনিয়াকে তলে তলে আমি যোগ কৰি দিম ইয়াতে কিমান হ'ব চোৱা ইয়াতে হ'ব 0 হয়নে ইয়াতে কিমান হ'ল 0 হাতে পাছে কিমান 12 2 হাতে গল 1 9 6 15 15 লগত হাতে যোৱা যোগ কৰিলে হ'ব 15 একে 16 16 6 আকৌ হাতে গল 1 8 3 11 11 লগত হাতে থকা একটো যোগ কৰিলে হ'ব 12 12 আমি 2 পাতিম আকৌ হাতে যাব 1 2 একে হৈছে 3 হাতে থকা একটো যোগ কৰিলে হ'ব 4 ইয়াতে হ'ব 6 অৰ্থাৎ আমি কি পালো
আমি সংখ্যাটো পালো 6,42,620 ঠিক আছে এনেকুৱা ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াই লবা এইটোৰ আনসাৰ পালো আমি 1,91,986 এইটোৰ আনসাৰ পালো আমি 10,79,202 আৰু এই প্ৰশ্নটোৰ আনসাৰ পালো আমি 6,42,620 ঠিক আছে এনে ধৰণে তোমালোকে আনসাৰবোৰ ধুনীয়াকে উলিয়াবলে লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে নিয়ম নম্বৰটো চোৱা নিয়ম নম্বৰটো কি দিছিলে 6,253 লগত 142 পূৰণ কৰিবলৈ দিছে 3 দুগুণ কিমান 3 দুগুণ হৈছে 6 5 দুগুণ কিমান 5 দুগুণ হৈছে 10 10ৰ 0 হাতে কিমান যাব 1 যাব নেক্সট ওয়ান 2 দুগুণ 4 4 লতে হাতে থকা একটো যোগ কৰিলে 4 একে কিমান হ'ব 4 একে হ'ব 5 যে 2 6 দুগুণ কিমান হ'ব 6 দুগুণ হ'ব 12 ঠিক আছে কিমান পালো 6,253 লগত 142 পূৰণ কৰোতে 12,506 পালো এতিয়া আমি 6,253 লগত মাজৰ সংখ্যাটো অৰ্থাৎ 4টো অংকটো অৰ্থাৎ 4টো পূৰণ কৰিম 3 4 গুণ কিমান 3 4 গুণ 12 2 হাতে কিমান গল হাতে গল 1 5 4 গুণ 20 20 লগত হাতে থকা একটো যোগ কৰিলে 20 একে হ'ব 21 21ৰ 1 পাতিলো এবাৰ হাতে কিমান গল এবাৰ হাতে গল 2 4 দুগুণ কিমান 4 দুগুণ 8 8 লগত এই 2টো যোগ কৰিলে 8 দিয়ে 10ৰ 0 হ'ব হাতে কিমান যাব এবাৰ হাতে যাব এবাৰ 1 নেক্সট ওয়ান 4 লগত 6 পূৰণ কৰা 6 4 গুণ 24 24 লগত একটো যোগ কৰিলে কিমান হ'ব 24 একে হ'ব 25 হয়নে 25,012 পালো এতিয়া আমি 6,253 ক একেৰে পূৰণ কৰিম 3 1 গুণ কিমান 3 1 গুণ হৈছে 3 5 1 গুণ হৈছে 5 2 1 গুণ হৈছে 2 6 1 গুণ হৈছে 6 এটা এখিনি ধুনিয়াকে যোগ কৰি দিয়া তে চোৱা ইয়াতে কিমান হ'ব ইয়াতে হ'ব 6 ইয়াতে হ'ব কিমান 2 3 1 4 4 এ পাছে কিমান হ'ব 4 এ পাছে হ'ব 9 5 এ দিয়ে হ'ব 7 5 এ দিয়ে 7 7 লগত একটো যোগ কৰিলে হ'ব 8 আৰু 6 এ দিয়ে হ'ব 8 গতিকে ইয়াৰে আনসাৰটো আমি কিমান পালো চোৱা 6,253 লগত 142 পূৰণ কৰোতে আমি পালো 8,87,926 ঠিক আছে নেক্সট তোমালোকে চোৱা মধ্যমা নম্বৰটো 7 লগত 0 পূৰণ কৰা কিমান হ'ব 0 7 5 গুণ 35ৰ 5 হাতে গল কিমান 3 7 8 গুণ 56 56ৰ লগত 3 যোগ কৰা 56ৰ লগত 3 যোগ কৰিলে 57 58 59 হ'ব ঠিক আছে 59ৰ 9 এবাৰ হাতে কিমান যাব হাতে যাব 5 7 7 গুণ 49 49ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 54 হ'ব 54 ঠিক আছে এতিয়া 7,850 ক 6 এৰে পূৰণ কৰিম 6 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 6 5 গুণ 30ৰ 0 হাতে কিমান গল হাতে গল 3 8 6 গুণ 48 48ৰ লগত 3 যোগ কৰা 48 এ 3 কিমান হ'ব 51 51ৰ 1 পাতিলো হাতে গল কিমান 5 এতিয়া নেক্সট ওয়ান 7 6 গুণ কিমান 42 42 এ পাছে কিমান হ'ব 42 এ পাছে হ'ব 47 ঠিক আছে নেক্সট এবাৰ 7,850 ক 4 এৰে পূৰণ কৰিম 4 গুণ 9 গুণ কিমান হ'ব 0 এতিয়া চোৱা আমি 4 তলে তলে পাতিছো 4 গুণ 9 গুণ কিমান 0 4 5 গুণ কিমান 4 5 গুণ 20 20ৰ 0 হাতে কিমান যাব হাতে যাব এবাৰ 2 8 4 গুণ 32 32ৰ লগত 2 যোগ কৰা 32 এ 2 কিমান হ'ব 36 36ৰ 4 হাতে কিমান যাব 3 7 4 গুণ 28 28 এ 3 কিমান হ'ব 28 এ 3 হ'ব 21 এতিয়া যোগ কৰা ইয়াতে হ'ব 0 ইয়াতে হ'ব 5 ইয়াতে হ'ব 9 4 একে হ'ব 5 7 4 হ'ব 11 11 পাছে হ'ব 16 16 6 হাতে গল 1 4 একে 5 5 একে হ'ব 6 ইয়াতে হ'ব 3 গতিকে চোৱা ইয়াৰ পূৰণফলটো আমি কিমান পালো পূৰণফলটো পালো আমি 37,65,950 ঠিক আছে এনেকুৱা ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলে লাগিব যদি তোমালোকে ইয়াত কিবা অসুবিধা পাইছা চিনি পোৱাত বা যিকোনো অসুবিধা পাইছা তোমালোকে আমাক WhatsApp-তে মেছেজ কৰি সুধিব পাৰিবা আমি তোমালোকক চেষ্টা কৰিম আৰু ভালদৰে তোমালোকক বুজাই দিবলৈ আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱাত অসুবিধা যদি পাইছা তোমালোকে ভিডিঅটো আৰু এবাৰ ৰিপিট কৰি চাবা নিশ্চয় ভালদৰে বুজিয়ে পাবা এতিয়া চোৱা মধ্যমা 6 নম্বৰটো কি দিছে ইয়াতে দিছে 5ৰ লগত 0 পূৰণ কৰিব দিছে 0 হ'ব 4 লগত 0 পূৰণ কৰিলে 0 হ'ব 8ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব
6ৰ লগত 0 পূৰণ কৰিলেও 0 হ'ব এতিয়া 6845ক 4ৰে পূৰণ কৰিম 5 4 গুণ 20ৰ 0 হাতে কিমান যাব তে যাব 2 4 4 গুণ 16 16 2 কিমান হ'ব 16 2 হৈছে 18ৰ 8 হাতে গ'ল কিমান হাতে গ'ল 1 8 4 গুণ 32 32 1 33 33ৰ 3 এবাৰ হাতে কিমান যাব হাতে যাব 3 6 4 গুণ 24 24ৰ লগত 3 যোগ কৰা 24 এ 3 হ'ব 27 ঠিক আছে এতিয়া নেক্সট 3 ৰে পূৰণ কৰিম 5 3 গুণ 5 হাতে কিমান গ'ল হাতে গ'ল 1 এতিয়া চোৱা 5 3 4 3 গুণ 12 12 লগ দুটা যোগ কৰিলে 12 একে হ'ব 13 13 3 আকৌ হাতে গ'ল 1 8 3 গুণ 24 24ৰ লগত 1 যোগ কৰিলে 24 একে হ'ব 25 25ৰ 5 এবাৰ হাতে গ'ল 2 6 3 গুণ 18 18 2 20 ঠিক আছে এতিয়া আমি এইখিনি যোগ কৰি দিম ইয়াতে হ'ব 0 ইয়াতে 0 8 পাছে 13 3 হাতে গ'ল 1 3 3 6 6 ৰ লগত হাতে থকা 1 যোগ কৰিলে হ'ব 7 7 পাছে 12 2 হাতে গ'ল 1 2 ৰ লগত 0 যোগ কৰিলে 2 হ'ব তাতে 1 যোগ কৰিলে হ'ব 3 ইয়াতে হ'ব 2 আৰু কিমান পালো আমি চোৱাচোন ইয়াতে আমি পালো পূৰণফলটো 23,27,300 এনে ধৰণে তোমালোকে উত্তৰবিলাক ধুনীয়াকৈ উলিয়াই লিখিবলৈ লাগিব এতিয়া তোমালোকে পৃষ্ঠা নম্বৰ 25 উলিয়াই লোৱা পৃষ্ঠা নম্বৰ 25ত থকা এই পূৰণবোৰ আৰু মই তোমালোকক কৰি নিদেখাও কাৰণ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব ঠিক আছে তোমালোক মই আনসাৰসমূহ উলিয়াই দিছো তোমালোকে নিশ্চয় পূৰণ কৰিবলৈ পাৰিবা 32,547ৰ লগত 147 যেতিয়া তোমালোকে পূৰণ কৰিবা 4 8 1 6 9 5 6 এইটো হ'ব ইয়াৰে পূৰণফলটো ঠিক আছে পূৰণফল তোমালোকে কৰি চাবা মই উত্তৰটো তোমালোকক লিখি দিছো 4 8 1 6 9 5 6 ঠিক একে ধৰণে তোমালোকে যদি এইটো পূৰণ কৰা এটা কিমান আছে চোৱা 49,860 ইনটু কিমান দিছে চোৱা 540 540 পূৰণ কৰিবলৈ দিছে এইটো সংখ্যাৰ লগত এইটো যদি আমি পূৰণটো কৰো আমি ইয়াৰ উত্তৰটো পাম এনেকুৱা ধৰণে লিখিবা 26 কোটি পাম 26 লিখিবা তোমালোকে তাৰ পিছত লিখিবা 924 তাৰ পিছত লিখিবা 400 অৰ্থাৎ তোমালোকে চোৱা 2,69,24,400 পাবা ইয়াৰে যিটো পূৰণফল ঠিক আছে নেক্সট তোমালোকে চোৱা 9 নম্বৰটো 61,300ৰ লগত 502 পূৰণ কৰিবলৈ দিছে এইটো যদি আমি পূৰণ কৰো ইয়াৰে পূৰণফলটো আমি পাম এটো লিখিবা 30 তাৰ পিছত লিখিবা 772 তাৰ পিছত লিখিবা 600 ঠিক আছে এনে ধৰণে লিখিবা আৰু পূৰণফলটো কি পালো 3,07,72,600 এটো হ'ব ইয়াৰ উত্তৰ তোমালোকে পূৰণবোৰ নিজে ধুনীয়াকৈ কৰি চাবা বহুত বেছি টান নহয় একেবাৰে সহজ হয় নম্বৰটো 3 নম্বৰটো সেম একেই হয় পূৰণফল উলিয়াবলৈ দিছে একেবাৰে সহজ হয় নিশ্চয় তোমালোকে পাৰিবাই গতিকে মই উত্তৰটো তোমালোকক লিখি দি গৈছো 450ৰ লগত 60 যদি পূৰণ কৰা তোমালোকে পাবা 27000 কিমান পাবা 27000 পাবা ঠিক আছে ঠিক তেনেকুৱা ধৰণে 7200ৰ লগত যদি 500 পূৰণ কৰা তোমালোকে পাবা 37 লাখ ঠিক আছে এনেকুৱা ধৰণে লিখিবা 37 লাখ পাবা তোমালোকে এনেকৈ এইটো সংখ্যা ঠিক আছে নেক্সট যদি তোমালোকে 4000 লগত 340 পূৰণ কৰা তোমালোকে পাবা 13 লাখ আৰু পাবা তোমালোকে 60000 পাবা ঠিক আছে ঠিক একে ধৰণে 5000 লগত যদি 600 পূৰণ কৰা তোমালোকে কি পাবা 30 লাখ পাবা ইয়াত লিখি থোৱা আছে আৰু তোমালোকে চোৱা শেষৰটো কি দিয়া আছে 3040ৰ লগত যদিহে তুমি 200 যদি পূৰণ কৰা 200 পূৰণ কৰিলে তোমাৰ পাবা 60800 অৰ্থাৎ তুমি পাবা 6,08,000 পাবা ঠিক আছে এইখিনিয়ে হৈছে ইয়াৰে উত্তৰ পূৰণবোৰ আৰু তোমালোক কৰি দিয়া নাই একেটা ডাইৰেক্টলি মই আনসাৰবিলাক কৰি দিছো তোমালোকে যদি কিবা অসুবিধা পাইছা তোমালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা অনলাইন ক্লাছ যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰি আছা তোমালোকে আন সাবজেক্টসমূহৰ অনলাইন ক্লাছো পাই গৈ ল'বলৈ নাপাহৰিবা মাত্ৰ 100 টকাত তোমালোকে এবছৰৰ কাৰণে ক্লাছ কৰিবলৈ